এনেকুৱা ভিডিঅ'বোৰ পালে আপোনালোকে ওপৰলৈ ঠেলি নিদিব, কাৰণ এতিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকে দেখিছে বান পৰিস্থিতি কেনেকুৱা ভয়াৱহ পৰিস্থিতি হৈ আছে। গতিকে এই সহায় কৰি আছে ক'ৰ পৰা? এইয়া ভিডিঅ'ৰ যোগেদি ছ'চিয়েল মিডিয়াৰ যোগেদি সৰু ডাঙৰ সকলো কেৰেক্টাৰে এনেকৈ ছাপোৰ্ট কৰি গৈছে। গতিকে আমি যদি ভিডিঅ'টো নাচাওঁ সম্পূৰ্ণকৈ আৰু লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি নিদিওঁ, তেতিয়া সিহঁতে ধনবিলাক পাব ক'ৰ পৰা? এই ভিডিঅ'বোৰ চাই পেলাই যি উপাৰ্জন কৰে সেই তাৰ পৰাহে অলপমান লৈ সহায় মানুহক কৰিব গৈছে। গতিকে আপোনালোকে অৱহেলা নকৰি যথেষ্ট আপোনালোকে যদি যাবলৈ পৰা নাই ভিডিঅ'বোৰ চাই আছে, গতিকে সম্পূৰ্ণ চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে এই ভিডিঅ'ৰ যোগেদি সকলোৱে ইনকাম কৰি যিকেইটা পায় তাৰ আধা মানুহক সহায় কৰিছে। আৰু অকল অসমৰে নহয়, বাহিৰা দেশৰো মানুহ আহিছে, দিল্লী মুম্বাই কলকাতাৰ এনেকুৱা দূৰৰ পৰা মানুহ আহি আমাৰ অসমত ছাপোৰ্ট কৰিছে। গতিকে ভিডিঅ'টো অৱহেলা নকৰি লাইক কমেণ্ট কৰিব।